কংগ্ৰেছে নচুৱাই আছে মিত্ৰতা প্ৰত্যাশী ৰাইজৰ দলক। সঁচা কথা ক'বলৈ গ'লে এনেকৈ আমাক নচুৱাই থকাটো ভাল কথা হোৱা নাই। কংগ্ৰেছৰ কাৰণে অস্বস্তিত পৰিছে মিত্ৰতা প্ৰত্যাশী দল। আমাৰ আমনি লাগিছে, আমি অস্বস্তিত পৰিছোঁ আৰু কংগ্ৰেছৰ এনেকুৱা সহুকা পিছলৈ আমাক অসন্তুষ্ট কৰিছে। বাৰে বাৰে কংগ্ৰেছে সলনি কৰিছে মিত্ৰতাৰ দায়িত্বত থকা মানুহ। এবাৰ দেৱব্ৰত শইকীয়া হ'ল, তাৰপিছত আকৌ গৌৰৱ গগৈ ডাঙৰীয়া হ'ল, তাৰপিছত আকৌ ভূপেন বৰা ডাঙৰীয়া হ'ল, তাৰপিছত আকৌ পেপাৰতহে দেখিছোঁ যে ভূপেন বৰা ডাঙৰীয়াৰ লগত আকৌ ৰকিবুল হুছেইন আহিলে, তাৰপিছত আকৌ প্ৰগ্ৰেমটো কেঞ্চেল হ'ল। এতিয়া কি কৰিম আমি বুজি পোৱা নাই। মানে মিত্ৰতাক লৈ কংগ্ৰেছক তুলাধনা ৰাইজৰ দলৰ সভাপতিৰ। হয়, ঠিকেই শুনিছে। বিৰোধী ঐক্যৰ নামত কংগ্ৰেছৰ স্থিতিক লৈ এতিয়া বিব্ৰত বোধ কৰিছে ৰাইজৰ দল কিংবা অসম জাতীয় পৰিষদে। আৰু যাৰ বাবে অন্তিমবাৰৰ বাবে কংগ্ৰেছক আহ্বান অখিল গগৈৰ। নিজৰ মাজত সিদ্ধান্ত লৈ চূড়ান্ত কৰক মিত্ৰতা। সৰু দল হ'লেও আত্মসন্মান আছে ৰাইজৰ দলৰ। যদি মিত্ৰতা নকৰে, নকৰোঁ বুলি ক'বলৈ আহ্বান কংগ্ৰেছক। এই ইলেকশ্যনৰ সময়ত 3 দিন মিটিং কেঞ্চেল কৰিলোঁ, আকৌ মিটিং নহ'ল। কেতিয়া হ'ব কোনো নিশ্চয়তা নাই, একো খা খবৰ নাই। এইটো দুৰ্ভাগ্যজনক আৰু সেইকাৰণে মই কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছোঁ। মানে এই দায়িত্ব হয় কংগ্ৰেছ দলৰ সভাপতি, ৰাজ্যিক সভাপতিয়ে লৈ শেষ কৰি দিয়ক, নহ'লে AICCয়ে লৈ শেষ কৰি দিয়ক। আৰু যদি তেওঁলোকে নকৰে, নকৰোঁ বুলিকে কৈ দিয়ক। পিছে সঁচাকৈয়ে কংগ্ৰেছে মিত্ৰতা কৰিব খোজা নাই নেকি? দুদিন পূৰ্বে মিত্ৰতা চূড়ান্ত কৰাৰ বাবে আনুষ্ঠানিক দায়িত্ব অৰ্পণ কৰা হৈছিল ভূপেন বৰাক। কিন্তু এনিশাৰ ভিতৰতেই নাটকীয়ভাৱে মিত্ৰতা চূড়ান্ত কৰা ব্যক্তিৰ মাজত দ্বিতীয়জন ব্যক্তি সোমাই পৰিল ৰকিবুল হুছেইন। আৰু এইটোক লৈয়ে এতিয়া ৰাইজৰ দল কিংবা অসম জাতীয় পৰিষদে ভাবিবলৈ লৈছে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছে ভোঁকা পিছলা নীতি লৈছে নেকি? প্ৰশ্ন কৰা হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। মিত্ৰতাৰ ক্ষেত্ৰত কোনো বিলম্ব হোৱা নাই বুলি যুক্তি দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিজেপি অগপ UPPL BPFৰ আসন চূড়ান্তই হোৱা নাই, গতিকে মিত্ৰতাৰ ক্ষেত্ৰত বিৰোধী ঐক্যৰো বিলম্ব হোৱা নাই, যুক্তি গৌৰৱ গগৈ। কৈছোৱে যে আমাৰ এলায়েন্সৰ কথাবোৰ বিজেপিৰ তুলনাত আমি বেছিকৈ আগবাঢ়ি আছোঁ আৰু কম দিনৰ ভিতৰত আমাৰ গোটেই আসনৰ বুজাবুজি সম্পূৰ্ণ হৈ যাব লাগে। দেৰি মানে কাৰোবাৰ লগতো তুলনা কৰিব লাগিব ন। যদি আমি দেৰি কৰি আছোঁ, কোনোবা আমাৰ আগত থাকিব লাগিব। তো আমাৰ আগততো বিজেপিটো প্ৰস্তুত হৈ থকা দেখা নাই মই। এতিয়া বিজেপি অগপ দলক কিমান চিট এৰিব এইটো থিৰাং হ'ল নেকি? বিজেপিয়ে BPFৰ UPPLক কিমান চিট এৰিব থিৰাং হ'ল নেকি? তো সেইকাৰণে আমি মানে দেৰি যে আপোনালোকে কৈছে, তো বিজেপিটো আৰু দেৰি, আমাতকৈ আৰু দেৰি। এনে অৱস্থাত অখিল গগৈয়ে এক প্ৰকাৰ অন্তিম আহ্বান ৰাখিছে কংগ্ৰেছক। মিত্ৰতাক লৈ বিব্ৰত বোধ কৰি কংগ্ৰেছক স্পষ্ট স্থিতি ল'বলৈ আহ্বান ৰাইজৰ দলৰ। লক্ষণীয় কথা এয়াই যে 2021ত 8খন আসন বিচৰা ৰাইজৰ দলে বিচাৰিছে 2026ত 15খন আসন। এই কথাও স্পষ্ট কৰি দিছে অখিল গগৈয়ে। আমাৰ লগত সামান্য চিট বিচাৰিছোঁ, মাত্ৰ 15টা। আমি 15টা চিট বিচাৰিবলগীয়া পাৰ্টি নেকি? এলায়েন্সটো হওক বুলি কম চিট বিচাৰিছোঁ, নহ'লে গোটেই অসমত আমাৰ সংগঠন আছে। উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, চাহ বাগান চবতে আমাৰ সংগঠন আছে। কাজিৰঙাৰ পৰা নীলপদ্ম শৰ্মাৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।